গুড মৰ্ণিং ফ্ৰম মিজোৰাম। 13 ঘণ্টা প্ৰায় 13 ঘণ্টাৰ বিৰতিৰ অন্তত এয়া মিজোৰাম আহি পালোঁ চাইডাং ষ্টেচন। কালি সন্ধিয়া প্ৰায় 7 বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া সময় হৈছে প্ৰায় 9 বাজিছে ৰাতিপুৱাৰ সময়। ধুনীয়া এটা ৰ'দ ওলাইছে পাহাৰৰ মাজত, মাজে মাজে বহুতটা সুৰংগ পাৰ হৈ কিনে এইখিনি ঠাই আহি পালোঁ চাইডাং ষ্টেচন। আপোনালোকে সকলোৱে জানে চাইডাং ষ্টেচনটো নতুনকৈ মুকলি কৰিছে ইয়াতে মিজোৰামত। তো গতিকে চাইডাং ষ্টেচনৰ অলপ সৌন্দৰ্য আপোনালোকক দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। এনেকৈ মানুহবোৰ ওলোৱাৰ কাৰণে শাৰী পাতিছে আৰু এইটোৱে হৈছে ভিউ। বনাই আছে এতিয়াও। ইফালে পাহাৰ, চাৰিওফালে পাহাৰ, একেবাৰে হাফলঙৰ নিচিনা। নিউ হাফলঙৰ ষ্টেচনটো যেনেকুৱা প্ৰায় তেনেকুৱা। এতিয়া আমি ওলোৱাৰ কাৰণে এইফালে যাম। আৰু এটা কথা আপোনালোকক জনাওঁ যে আপোনালোকে ILP-খন 2 দিন আগতে বনাই আনিব, কাৰণ ইয়াতে ILP বনোৱাৰ কাৰণে বহুত দীঘলীয়া লাইন পাতিব লাগে, সেয়েহে অনলাইন বনাই আনিব। চাইডাং ষ্টেচনত ফুট অভাৰ ব্ৰিজৰ সলনি এনেকুৱা এটা সুৰংগৰে বাহিৰ ওলাব লাগে, যিটো সুৰংগ মেট্ৰ'বিলাকত দেখা যায়। ইয়াতে ILP কাউণ্টাৰ আছে, ইয়াতে ILP বনায়। এইটো হৈছে টেক্সি ষ্টেণ্ড। ইয়াতে টেক্সিবিলাক পাই যাব। টেক্সি মানে চুমু আছে আৰু এল্টো আছে। ষ্টেচনৰ পৰা নামি কিনে অৱশেষত এখন গাড়ী পালোঁ। ইয়াতে গাড়ীৰ বহুত অভাৱ, গাড়ী কম আছে, মানুহ বেছি। আৰু মানুহবিলাক চব অসমৰে পৰা আহে, অসমৰ মানুহ বহুত আছে। গাড়ী সেয়েহে ট্ৰেইনৰ পৰা নামিয়ে আপোনালোকে গাড়ীৰ ফালে আহিব, ষ্টেচনৰ বাহিৰত ওলাব আৰু এখন গাড়ী ল'বলৈ চেষ্টা কৰিব। ইয়াতে দূৰ আছে, 30 কিলোমিটাৰমান হ'ব আৰু আমাৰ পৰিছে প্ৰায় 1500মান পৰিব। ইয়াতে আমি 3টা আছোঁ, এল্টো গাড়ী এখন। এইখিনি গৈ আছোঁ এতিয়া। বাহিৰৰ দৃশ্যবিলাক দেখাম। পাহাৰৰ একা বেকা পথেৰে প্ৰায় 1.5 ঘণ্টা সময় যাত্ৰা কৰি মিজোৰামৰ ৰাজধানী আইজল চহৰখন উপস্থিত হওঁ। সঁচাকৈ আইজল চহৰখন ভিডিঅ'ত দেখাতকৈ খুবেই সুন্দৰ। খ্ৰীষ্টমাছ চলি থকাৰ বাবে ইয়াৰে দোকানবোৰ বন্ধ আছে। যিহেতু আমি দিনৰ ভাগত আইজলত উপস্থিত হৈছিলোঁ, সেয়ে হোটেল আগতীয়াকৈ বুক কৰি থোৱা নাছিলোঁ। আমি থকা হোটেলখনৰ নাম আৰু ফোন নম্বৰ ভিডিঅ'টোত উল্লেখ কৰিম। পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।